নমস্কাৰ মই এপলিনাৰ লৈছো এমুটত ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম ইট বিগ ব্ৰেকিং বাবৰি মছজিদ নিৰ্মাণক লৈ আদালতৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে আদালতত যেহেতু বাবৰি মছজিদ নিৰ্মাণৰ বাধাক লৈ আবেদন দাখিল কৰিছিল হিন্দু পক্ষৰ আবেদন খাৰিজ কৰি মুছলমান পক্ষই আজি বৃহৎ জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে আদালতৰ সেই ৰায়ৰ পিছতে কাৰণ বাবৰৰ নামতে নিৰ্মাণ হ'ব মুৰ্ছিদাবাদৰ বাবৰি মছজিদ আদালতৰ তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে হিন্দু পক্ষই আবেদন যি কৰিছিল এই বিষয়ৰ আবেদনক খাৰিজ কৰিছে এতিয়া আদালতৰ তৰফৰ পৰা মুছলমান পক্ষৰ এয়া বৃহৎ জয় লৈছে এমুটত ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম ইট বিগ ব্ৰেকিং মুছলমান পক্ষৰ বৃহৎ জয় বাবৰি মছজিদ সন্দৰ্ভত আদালতৰ তৰফৰ পৰা বাবৰি মছজিদক লৈ দিছে গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে বাবৰৰ নামতে নিৰ্মাণ হ'ব মুৰ্ছিদাবাদৰ বাবৰি মছজিদ উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা প্ৰদান কৰিছে এই গুৰুত্বপূৰ্ণ ৰায় বাবৰৰ নামত মছজিদ নিৰ্মাণত নিষেধাজ্ঞা আৰোপ কৰিবলৈ আবেদন দাখিল কৰিছিল হিন্দু পক্ষই আৰু এই আবেদন অৱশেষত খাৰিজ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে ন্যায়াধীশ বিক্ৰম নাথ সন্দীপ মেহতাৰ বিচাৰপীঠে স্পষ্ট কৰিছে ইতিমধ্যে এই কথা আবেদনকাৰীৰ আবেদনৰ কোনো শক্তিশালী আইনী ভিত্তি নাই বুলি উল্লেখ কৰিছে ন্যায়াধীশ বিক্ৰম নাথ সন্দীপ মেহতাৰ বিচাৰপীঠে স্পষ্ট কৰিছে এই কথা যে আবেদনকাৰীয়ে যি আবেদন কৰিছিল যি অভিযোগ উত্থাপন কৰিছিল সেই আবেদনৰ কোনো শক্তিশালী আইনী ভিত্তি নাই বাবৰ এজন আক্ৰমণকাৰী আছিল বুলি হিন্দু পক্ষই যুক্তি দৰ্শায় আদালতত দাখিল কৰিছিল আবেদন কিন্তু সৰ্বোচ্চ ন্যায়ালয়ে এই আবেদন অগ্ৰাহ্য কৰিছে মুৰ্ছিদাবাদত নিৰ্মাণ হ'বলগীয়া মছজিদক কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত হৈছিল আৰু এই বিতৰ্কই পৰৱৰ্তী সময়ত আদালতৰ মজিয়া পাইছিল হুমায়ুন কবিৰে বাবৰি মছজিদৰ আধাৰশিলা স্থাপনৰ কথা ইতিমধ্যে ঘোষণা কৰে ভাৰতীয় সংবিধান অনুসৰি সকলোৰে নিজৰ ধৰ্মীয়